নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল যিহেতু তোমালোকৰ ইতিমধ্যে মেট্ৰিক পৰীক্ষা চলি আছে আৰু 24 তাৰিখে তোমালোকৰ আছে বিজ্ঞান বিষয়ৰ পৰীক্ষা সেই পৰীক্ষাৰ বাবে মোস্ট ইম্পৰ্টেন্ট কমন কুৱেশ্যন আৰু এনসাৰ লৈ আহিছো আৰু এইটো কমন কুৱেশ্যনৰ পৰা 100% কমন পৰিব আৰু যদি নপৰে তোমালোকে মোক কমেন্ট বক্সত আহি কৈ দিবা যে আপোনাৰ কমন কুৱেশ্যন দিয়াৰ পৰা বিজ্ঞান বিষয়ত কুৱেশ্যন পেপাৰত কমন কুৱেশ্যন দেখিবলৈ পোৱা নাই বিশ্বাস কৰি এই কমন কুৱেশ্যনবোৰ চাই যোৱা আৰু আমি একেলগে এনসাৰো দি যাম মই কৈছো ছাত্ৰ ছাত্ৰীসকল বিশ্বাস কৰা ইয়াৰ পৰা 100% কমন পৰিবই যদি কমন নপৰে মোক কবা আৰু এটা কথা ক ছাত্ৰ ছাত্ৰীসকল যদি এই ভিডিঅটো তোমালোকে চাই ভালদৰে কমন কুৱেশ্যনবোৰ পঢ়া তেনে 80+ পোৱাটো খাটাং ইয়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট যদি এই চেনেলটো প্ৰথমবাৰৰ বাবে ভিজিট কৰিছা তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅটো এটা লাইক কৰি দিবা কাৰণ এই চেনেলটোত বাকি থকা সাবজেক্টৰ ইম্পৰ্টেন্ট কুৱেশ্যনবোৰো আগবঢ়োৱা হ'ব বেছি পলম নকৰি কুৱেশ্যন এনসাৰলৈ আগবাঢ়ো প্ৰথমতে আমি এমসিকিউ চাম উত্তৰৰ সৈতে আৰু তাৰ পিছত থিয়ৰী পাৰ্টৰ কুৱেশ্যন এনসাৰবোৰ চাম চাবা প্ৰথমটো কোৱেশ্যনেই তোমালোকৰ এমসিকিউ আহিছে তো এমসিকিউটা তোমালোকে ভালদৰে ক্লিয়াৰ কৰি লোৱা এইটা তোমালোকৰ পৰীক্ষাত আহিব তো প্ৰথমটো হৈছে প্ৰাকৃতিক গেছৰ দহন তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ অপচন এ আছে তাপগ্ৰাহী অপচন বি আছে তাপবৰ্জী অপচন সি আছে সংযোজন অপচন ডি আছে অধক্ষেপণ আৰু উত্তৰটো হৈছে অপচন নম্বৰ বি যিটো আছে তাপবৰ্জী ইজ দ্য কাৰেক্ট এনসাৰ ঠিক আছে তো এইটো কোৱেশ্যন তোমালোকে পৰীক্ষাত আহিলে তোমালোকে লিখিবা তাপবৰ্জী তাৰ পাছৰ কোৱেশ্যনটো আহিলে ZnO + C কাৰ্চিন দিলৈ Zn + CO2 আছে CO আছে এই বিক্ৰিয়াত জাৰিত আৰু বিজাৰিত পদাৰ্থ দুটা ক্ৰমে বুলি দি তোমালোকৰ অপচনটো আহিব প্ৰথমটো অপচন ZnO C অপচন বি আছে Zn CO C আছে ZnO CO অপচন ডি আছে C ZnO তো উত্তৰটো হৈছে অপচন ডি টোৱে কাৰেক্ট এনসাৰ C ZnO টো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তোমালোকে এইকেইটা কোৱেশ্যন ভালদৰে নিজৰ বহীত নোট কৰি লোৱা যেহেতু মই উত্তৰকেইটা তোমালোকক কৰি দিছোঁ গোটেই এমসিকিউ ক্লিয়াৰ হৈ যাব তোমালোকে এইটো ভিডিঅ'টো ভালদৰে তোমালোকে চালে তো তাৰ পাছৰ কোৱেশ্যন দিলে পুৰা চুনে পানীৰ লগত কৰা বিক্ৰিয়াটোৰ তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ তো অপচন এ আছে সংযোজন অপচন বি আছে বিযোজন অপচন সি আছে তাপবৰ্জী আৰু অপচন ডি আছে এ আৰু বি দুয়োটা বুলি কৈছে তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ তো যিটো তোমালোকৰ অপচন ডি আছিলে এ আৰু চি দুইটা শুদ্ধ বুলি কৈছে তো তোমালোকৰ অপচন ডি টো ইয়াৰ শুদ্ধ হ'ব কিন্তু তোমালোকে এ আৰু বি বুলি দুইটাতে তোমালোকে চিনমাই নিদিবা আকৌ তোমালোকৰ যিহেতু ডি নম্বৰ অপচনতে লিখা আছে এ আৰু বি চি দুইটা উভয়ে বুলি কৈছে এ আৰু চি সৰি হা মই এ আৰু বি বুলি কৈ আছোঁ তাৰ পাছৰ কোৱেশ্যনটো আহিলে ফেৰাছ সালফেট তাপীয় বিযোজনত উৎপন্ন হয় অপচন এ আছে SO2 বি আছে SO3 চি আছে Fe2O3 আৰু ডি আছে ওপৰৰ আটাইকেইটা তো উত্তৰটো হৈছে অপচন ডি ওপৰৰ আটাইকেইটাটো ইয়াৰ শুদ্ধ উত্তৰ অপচন ডি তো ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ স্পীডত কৈছোঁ যাতে তোমালোকক কম সময়ত গোটেইকেইটা কুৱেশ্যন তোমালোকক ক্লিয়াৰ কৰি দিবা গোটেই কুৱেশ্যন পেপাৰখন ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো আহিলে প্লাষ্টাৰ অফ পেৰিছ পানীৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ অপচন এ আছে কপাৰ সালফেট অপচন বি আছে সোডিয়াম কাৰ্বনেট অপচন সি আছে বেকিং সোডা আৰু অপচন ডি আছে জিপসাম তো উত্তৰটোৱে হৈছে জিপসাম অপচন ডি গিটাই শুদ্ধ উত্তৰ বুলি ইয়াত কৈছে ঠিক আছে কি বুলি কৈছিলে কুৱেশ্যনটো প্লাষ্টাৰ অফ পেৰিছ নামৰ সৈতে বিক্ৰিয়া কৰি উৎপন্ন কৰা পদাৰ্থবিধ তাৰ পাছৰ কুৱেশ্যনটো আহিলে এটা দ্ৰব্যই নীলা লিটমাছ কৰা ৰঙা কৰে আৰু ইয়াৰ সাম্ভাব্য pH মৰ মান কিমান হ'ব তো অপচন এ আছে 1 অপচন বি আছে 7 অপচন সি আছে 8 আৰু অপচন ডি আছে 10 তো উত্তৰটো হৈছে অপচন এ 1 নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ তো কুৱেশ্যনটো সুধিছিলে যে এটা দ্ৰব্যই নীলা লিটমাছ ৰঙা কৰে ইয়াৰ সাম্ভাব্য pH ৰ মান কিমান তো তোমালোকে এইটো কুৱেশ্যন গুৰুত্বপূৰ্ণভাৱে চাবা এইটো পৰীক্ষাত আহিব কিন্তু তোমালোকে গোটেইকেইটা আহিব কিন্তু পৰীক্ষাত অতিকে গুৰুত্বপূৰ্ণ তাৰ পাছৰ কুৱেশ্যনটো আহিলে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু তো তাপৰ আটাইতকৈ সুপৰিবাহী ধাতুটো তোমালোকে জনাটো অত্যন্ত প্ৰয়োজনীয় অপচন এ আছে সোণ অপচন বি আছে ৰূপ অপচন সি আছে এলুমিনিয়াম অপচন ডি হৈছে সীহ তো শুদ্ধ উত্তৰটোৱে হৈছে অপচন বি অৰ্থাৎ ৰূপটো হৈছে তাপৰ আটাইতকৈ সুপৰিবাহী ধাতু ঠিক আছে এইটো কুৱেশ্যন তোমালোকে 1 নম্বৰ যদি কুৱেশ্যন আহে তোমালোকে কৰিব পাৰিবা বুলি মই আশা ৰাখিছোঁ নিজৰ বন্ধু বান্ধৱীসকলে শ্বেয়াৰ কৰি দিব যাতে গোটেই লগৰসকলেও এইখিনি পায় তেওঁলোকৰ ৰিজাল্টসমূহ ভাল হয় তো সেইটোৱে আশা কৰিম আৰু চেনেলটো নতুন গাইলে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ' প্ৰত্যেক দিনাখনি তোমালোকে পৰীক্ষা আগত পাই থাকিবা
পাছৰ কোৱেশ্যনটো আহিলে সাধাৰণ উষ্ণতাত জুলীয়া অৰ্থাৎ তৰল ধাতুটো কি তো অপশ্যন এ আছে গেলিয়াম অপশ্যন বি আছে চিজিয়াম অপশ্যন চি আছে সীহ আৰু অপশ্যন ডি আছে পাৰা তো শুদ্ধ উত্তৰটো আমি চাই লৈছোঁ অপশ্যন নম্বৰ ডি পাৰাটো ইয়াৰ শুদ্ধ উত্তৰ তো পাৰা হৈছে সাধাৰণ উষ্ণতাত জুলীয়া তৰল ধাতু কুৱেশ্যন নম্বৰ নেক্সট আহিলে তোমালোকৰ সাধাৰণ উষ্ণতাত জুলীয়া অধাতুটো কি বুলি কৈছে অথনিটো ধাতু আছিলে এতিয়াতো অধাতু তো আয়োডিন আছে অপশ্যন এ অপশ্যন বি আছে ক্লৰিন অপশ্যন চি আছে ব্ৰমিন আৰু অপশ্যন ডি আছে ছালফাৰ ঠিক আছে তো উত্তৰটো হৈছে অপশ্যন চি ব্ৰমিন তো ইংলিছ মিডিয়ামৰ ছাত্ৰ ছাত্ৰীসকলেও এইকেইটা তোমালোকে চাই ল'বা যিহেতু তোমালোকৰ ইংলিছ মিডিয়ামৰ তোমালোকৰ চিলেবাছটো ছেমেই কিন্তু তোমালোকৰ লেংগুৱেজটো খেলি মেলি অৰ্থাৎ ইংলিছ হ'ব মই অসমীয়াত কৈ আছোঁ কিন্তু তোমালোকে এনেকৈ জানিলেই তোমালোকে শুদ্ধ কৰিব পাৰিবা যিহেতু এই 1 নম্বৰ কুৱেশ্যন তোমালোকে ডাইৰেক্ট তোমালোকে কুৱেশ্যনটো চাই ল'বা ঠিক আছে তো দুটি থকা অধাতুটো কি অপশ্যন এ আছে কাৰ্বন অপশ্যন বি আছে ছালফাৰ অপশ্যন চি আছে ফছফৰাছ আৰু অপশ্যন ডি আছে আয়োডিন তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি আয়োডিনটো ইয়াৰ শুদ্ধ উত্তৰ কি দুটি থকা অধাতু এইটো কুৱেশ্যনটো ক্লিয়াৰ তোমালোকৰ মই এফালৰ পৰা তোমালোকৰ গোটেইকেইটা ফিজিক্স কেমেষ্ট্ৰি বায়'লজি গোটেইকেইটা তোমালোকক ক্লিয়াৰ কৰি দিছোঁ তো তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি তলৰ কোনটো ধাতু কটাৰীৰে কাটিব পাৰি বুলি কৈছে তো তোমালোকক এইটো কুৱেশ্যনৰ মই উত্তৰটো কম জানো একেবাৰে সহজ কুৱেশ্যন তো ইয়াৰ ভিতৰত যিটো তোমালোকৰ ছ'ডিয়াম হয় ছ'ডিয়াম লিথিয়াম আৰু পটাছিয়াম এইকেইটা ধাতু কি হয় তেওঁলোকক কটাৰীৰে কাটিব পাৰি তেওঁলোক কোমল ধাতু বুলি কৈছে তো ইয়াত অকল অনলি ছ'ডিয়াম আছে মেগনেছিয়াম আছে সীহ আছে গেলিয়াম আছে তো ইয়াৰ ভিতৰত কোনটো শুদ্ধ উত্তৰ ছ'ডিয়ামটো ইয়াৰ শুদ্ধ উত্তৰ ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো আহিলে তলৰ কোনটো এটা উভয়ধৰ্মী অক্সাইড এইটো এটা খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন অপশ্যন এ আছে Na2O অপশ্যন বি আছে K2O অপশ্যন চি আছে CuO আৰু অপশ্যন ডি আছে Al2O3 তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি এলুমিনিয়াম অক্সাইড শুদ্ধ উত্তৰ অৰ্থাৎ Al2O3 ইয়াৰ শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো আহিলে CuAlNAF এই ধাতুকেইটা অক্সিজেনৰ লগত বিক্ৰিয়া হোৱা বেগৰ নিম্নক্ৰমত সজালে কি হ'ব তো এইকেইটা তোমালোকে চাই লোৱা অপশ্যন এ বি চি ডি তোমালোকে চাই লোৱা এইটো আৰু গাই থাকি তোমালোকক ইনে টাইমটো লছ নকৰোঁ তো ডাইৰেক্ট উত্তৰটোৱে কৈছোঁ চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ Na গ্ৰেটাৰ দেন Al গ্ৰেটাৰ দেন Fe গ্ৰেটাৰ দেন Cu ঠিক আছে এইকেইটা কুৱেশ্যন ক্লিয়াৰ তো পাছৰ কুৱেশ্যনটো আহিলে তলৰ ধাতুবোৰৰ কোনটোৱে অক্সিজেনৰ লগত তীব্ৰভাৱে বিক্ৰিয়া কৰে বুলি কৈছে তো উত্তৰটো হৈছে অপশ্যন এ Na বি হৈছে Fe চি হৈছে Cu আৰু ডি হৈছে Ag তো উত্তৰটো হৈছে Na অপশ্যন এ শুদ্ধ উত্তৰ প্ৰথমতে তোমালোকে এটা কেমেষ্ট্ৰিকেইটা পূৰা ক্লিয়াৰ কৰি দিছোঁ কেমেষ্ট্ৰি তোমালোকে এইকেইটাই আহিব তো পাছৰ কুৱেশ্যন আহিলে বিউটেনটো তোমালোকৰ C4H10 বুলি কোৱা হয় তোমালোকে সকলোৱে জানে এইটো কুৱেশ্যন চাই ল'বা কিন্তু দেই গঠন সমযোগীৰ সংখ্যা অপশ্যন এ আছে 2 অপশ্যন বি আছে 3 অপশ্যন ডি আছে 1 আৰু অপশ্যন চি আছে 0 তো শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অৰ্থাৎ 2 নম্বৰটো শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো আহিলে যে তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ অপশ্যন এ আছে চাইক্লোহেক্সেন তাৰপিছতে অপশ্যন বি আছে চাইক্লোবিউটেন চি আছে চাইক্লোপেণ্টেন ডি আছে বেঞ্জিন তো শুদ্ধ উত্তৰটো হৈছে ইজ দ্য কাৰেক্ট এনচাৰ অপশ্যন ডি বেঞ্জিনটো শুদ্ধ উত্তৰ তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন বুলি কৈছিলে তো এইটোৱে ইয়াৰ শুদ্ধ উত্তৰ পাছৰ কুৱেশ্যনটো আহিলে যি প্ৰক্ৰিয়াৰ দ্বাৰা স্বপোষী জীৱৰ কাৰ্বন আৰু শক্তিৰ প্ৰয়োজনীয়তা পূৰ্ণ কৰা হয় তাক এ সালোক সংশ্লেষণ বোলা হয় বি হৈছে বাষ্পমোচন বুলি কোৱা হয় চি হৈছে স্থানান্তৰণ আৰু ডি হৈছে ফটোফছফৰিলেশ্যন বুলি কোৱা হয় আৰু এইটো যিটো কুৱেশ্যন তোমালোকৰ আহিছে এইটো তোমালোকৰ বায়'লজিৰ পৰা আহিছে ভালদৰে চাই ল'বা কিন্তু দেই এফালৰ পৰা মই তোমালোকক গোটেইখিনি পাঠৰে ক্লিয়াৰ কৰি দিছোঁ অপশ্যন এ আছে যিটো তোমালোকৰ সালোক সংশ্লেষণ বুলি কোৱা হৈছিলে তো সেইটোৱে ইয়াৰ শুদ্ধ উত্তৰ আৰু তাৰ পাছৰ কুৱেশ্যনটো আহিলে অবাধ শ্বসন সম্পন্ন হয় অপশ্যন এ আছে মাইট্ৰকণ্ড্ৰিয়া বি হৈছে ক্ল'ৰ'প্লাষ্টত আৰু চি আছে কোষকেন্দ্ৰত আৰু ডি হৈছে চাইটোপ্লাজমা তো শুদ্ধ উত্তৰ হৈছে চাইটোপ্লাজমা ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন যিটো ডি আছে অবাধ শ্বসনটো ইয়াৰ অবাধ শ্বসনৰ উত্তৰটো হৈছে কি চাইটোপ্লাজমা অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ পাছৰ কুৱেশ্যনটো আহিলে যে তলৰ কোনবিধ জীৱই আন উদ্ভিদ বা প্ৰাণীক নমৰাকৈ সিহঁতৰ পৰা পুষ্টি আহৰণ কৰে তো অপশ্যন এ আছে কাঠফুলা অপশ্যন বি আছে ব্ৰেড মল্ট আৰু অপশ্যন চি আছে ইষ্ট আৰু অপশ্যন ডি আছে আকাশী লতা তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ আকাশী লতা ইয়াৰ শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ পাছৰটো আহিলে এবাৰ আমাৰ মুখ গহ্বৰত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ কি তো উত্তৰটো হৈছে অপশ্যন এ লাইপেজ অপশ্যন বি হৈছে পেপচিন চি হৈছে
ট্ৰিপচিন, ডি হৈছে লালতি এমাইলেজ। তো শুদ্ধ উত্তৰটোৱে হৈছে অপশ্যন ডি লালতি এমাইলেজটো ইয়াৰ শুদ্ধ উত্তৰ কি আমাৰ মুখগৰ্ভত থকা গ্ৰন্থিয়ে নিঃসৰণ কৰা উৎসেচকবিধ। ঠিক আছে, এইকেইটা কুৱেশ্যন ক্লিয়াৰ। তোমালোকে গোটেই 45 মাৰ্কছ তোমালোকে আজি ক্লিয়াৰ হৈ যাব বুলি মই ধৰি থৈছোঁ। এটা নিউৰনৰ পৰা তাৰ পৰৱৰ্তী নিউৰনলৈ কোনো বাৰ্তা তলৰ কোনটো উপায়ে সঞ্চালিত হয়? তাৰপিছত এইটো কুৱেশ্যনৰ অপশ্যন এ আছে বৈদ্যুতিক প্ৰেৰণা, বি আছে চুম্বকীয় প্ৰেৰণা, চি আছে তাপ আৰু ডি আছে ৰাসায়নিক পদাৰ্থ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাসায়নিক পদাৰ্থ ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো আহিলে যে বৈদ্যুতিক প্ৰেৰণাই তলত উল্লেখ কৰা নিউৰনৰ কোনটো অংশত ৰাসায়নিক সংকেতলৈ পৰিৱৰ্তিত হয়? তো অপশ্যন এ আছে একচন, অপশ্যন বি আছে কোষদেশ, অপশ্যন ডি আছে ডেনড্ৰাইট আৰু অপশ্যন ডি আছে মায়েলিন আৱৰণী। তো উত্তৰটোৱে হৈছে একচন, অপশ্যন নম্বৰ এ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যনটো হৈছে পৰিৱেশৰ কোনো পৰিৱৰ্তনৰ বিপৰীতে আমাৰ শৰীৰত হোৱা তাৎক্ষণিক ক্ৰিয়া হ'ল অপশ্যন এ ঐচ্ছিক ক্ৰিয়া। মই ডাইৰেক্ট এনচাৰকেইটা কৰি দিছোঁ দেই, বেছি টাইম হৈ গৈছে তোমালোকৰ। অপশ্যন চি প্ৰতিক্ৰিয়াটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, ডাইৰেক্ট মই এনচাৰটো তোমালোকক কৈ দিছোঁ, অলপ বেছি টাইমেই তোমালোকক লাগি গৈছে ভিডিঅ'টো, সেইকাৰণে তোমালোকক মই ডাইৰেক্ট এনচাৰকেইটা কৈ দিছোঁ। আমাৰ ভোক লাগিলে লালতি ক্ষৰণ হোৱা বিক্ৰিয়া তলৰ কোনবিধ ক্ৰিয়াৰ উদাহৰণ? তো অপশ্যন নম্বৰ যিটো ডি আছে তোমালোকৰ বি অপশ্যন নম্বৰ বি প্ৰতিক্ৰিয়াটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, কুৱেশ্যনটো চাই ল'বা আৰু এনচাৰটো তোমালোকে চাই ল'বা। তাৰ পাছৰ কুৱেশ্যনটো আহিলে যে অসীম আৰু দাপোনৰ, এইটো ফিজিক্সৰ পৰা আহিছে, অসীম আৰু দাপোনৰ মেৰুৰ মাজত যিকোনো অৱস্থানত লক্ষ্যবস্তু এটা ৰাখিলে উত্তল দাপোন এখনে প্ৰতিবিম্ব গঠন কৰে। তো অপশ্যন এ আছে, বি চি ডি আছে। তো এই 3-4টা অপশ্যনৰ ভিতৰত তোমালোকৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি মুখ্য ফকাছ আৰু দাপোনৰ মেৰুৰ মাজতো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যন আহিলে যে অৱতল দাপোন এখনৰ মুখ্য ফকাছত ৰখা লক্ষ্যবস্তুৰ বাবে উৎপন্ন প্ৰতিবিম্বৰ অৱস্থান। অপশ্যন এ বি চি ডি আছে। তো এই এ বি চি ডি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি অসীমতো ইয়াৰ শুদ্ধ উত্তৰ। ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যনটো আহিলে তলৰ চকুৰ কোনটো অংশই চকুত সোমোৱা পোহৰৰ পৰিমাণ নিয়মীয়া আৰু নিয়ন্ত্ৰণ কৰে? এ বি চি ডি তোমালোকৰ অপশ্যন আছে। তো উত্তৰটোৱে হৈছে অপশ্যন এ চকুৰ মণিটো ইয়াৰ শুদ্ধ উত্তৰ। তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে? মই স্পীড গাইছোঁ কাৰণে মোৰ স্পেলিংখিনি অলপ ভুল হ'ব, তোমালোকে শুদ্ধ কৰি ল'বা দেই। তলৰ কোনটো অংশই চকুৰ লেন্সৰ বক্ৰতা সলনি কৰে? অপশ্যন এ বি চি ডি আছে। তো উত্তৰটোৱে হৈছে অপশ্যন নম্বৰ যিটো ডি আছে চিলিয়াৰী পেশীটো ইয়াৰ শুদ্ধ উত্তৰ। ঠিক আছে, এইটো কুৱেশ্যনো ক্লিয়াৰ, তোমালোকৰ পৰীক্ষাত আহিলে পাৰিবা বুলি মই আশা ৰাখিছোঁ। তাৰ পাছৰ কুৱেশ্যনটো সুস্থ চকুৰ বাবে চকুৰ নিকট বিন্দুৰ অৱস্থান চকুৰ পৰা এ বি চি ডি অপশ্যন আছে অসীম 25 চেণ্টিমিটাৰ, 2.5 চেণ্টিমিটাৰ আৰু 250 মিটাৰ আছে। তো শুদ্ধ উত্তৰটো হৈছে 25 চেণ্টিমিটাৰটো সকলোৱে পাই আহিছে কিতাপত। পাছৰ কুৱেশ্যনটো সুস্থ চকুৰ বাবে অৰ্থাৎ সুস্থ যি চকু আছে চকুৰ বাবে চকুৰ দূৰ বিন্দু থাকে চকুৰ পৰা কিমানত? তো ডাইৰেক্ট উত্তৰটোৱে কৈ দিছোঁ অসীমলৈকে তেওঁ দেখিব পাৰে, এইটো লিমিট নাই। তো 1 নম্বৰ কুলম আধানত থকা ইলেক্ট্ৰনৰ সংখ্যা। তো অপশ্যন এ বি চি ডি আছে। তো উত্তৰটোৱে হৈছে অপশ্যন নম্বৰ ডি যিটো আছে 6.25 × 10⁻18। তাৰপিছত আহিলে বৈদ্যুতিক প্ৰবাহৰ SI একক কি? অপশ্যন এ বি চি ডি আছে। তো উত্তৰটো হৈছে ডাইৰেক্ট এম্পিয়াৰ লিখি দিবা। এম্পিয়াৰ যিটো তোমালোকৰ ডি নম্বৰ অপশ্যন, এইটো হৈছে বৈদ্যুতিক প্ৰবাহৰ SI একক। ক্লিয়াৰ। তাৰ পাছৰ কুৱেশ্যন আহিলে চুম্বক ক্ষেত্ৰত ঘূৰোৱা কুণ্ডলী এটাত আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ণয় কৰা নীতিটো হ'ল এ বি চি ডি আছে। তো উত্তৰটো হৈছে ফ্লেমিঙৰ সোঁহতীয়া নীতি দেই, বাওঁহতীয়া নীতি বুলি বহুতে তেওঁলোকৰ কনফিউজন লাগিব। ফ্লেমিঙৰ সোঁহতীয়া নীতি আছিলে নে বাওঁহতীয়া নীতি আছিলে? তো তোমালোকে সোঁহতীয়া নীতি লিখিবা দেই। কুৱেশ্যনটো চাই ল'বা, কিন্তু কুৱেশ্যনটো ভালদৰে চাই লোৱা, এইটো ভুল নকৰিবা কিন্তু দেই, 1 নম্বৰ ডাইৰেক্ট গুচি যাব। পাছৰ কুৱেশ্যনটো আহিলে যে ভাৰতত পৰৱৰ্তী প্ৰবাহৰ কম্পনাংক এ বি চি ডি অপশ্যন আছে। তাৰপিছতে অপশ্যন নম্বৰ বি 50 হাৰ্টজটো ইয়াৰ শুদ্ধ উত্তৰ। পাছৰ কুৱেশ্যন দিলে ভাৰতত এচিৰ দিশ সলনি হয় প্ৰতি এ বি চি ডি অপশ্যন আছে। তাৰ ভিতৰত তোমালোকৰ এ নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ 0.01 ছেকেণ্ড। ভাৰতত সজীৱ আৰু উদাসীন তাৰৰ মাজত থকা অৰ্থাৎ ৰখা বিভৱভেদৰ মান এ বি চি ডি আছে। তো শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ডি 220 ভল্টটো ইয়াৰ শুদ্ধ